হাই মাই টিফিন ব্লগছ লভাৰ আজিৰ টিফিনটো একচুৱেলি ৰাতিতেই ভাবি থোৱা টিফিন হয় কাৰণ ৰাতি ডিনাৰত বনোৱা চিকেনখিনি অকণমান বচাই থৈ দিছিলোঁ ভাবিলোঁ আজি টিফিনত তাকেই লৈ যাম নতুনকৈ একো এক্সট্ৰা নবনাওঁ সেইকাৰণে ৰুটি আৰু চিকেন কাৰীৰ কেইপিচমান চিকেন এই ফলবিধক অসমীয়াত কি কয় নাজানো ইংলিছত ড্ৰেগন ফ্ৰুট বুলি কয় জনাবচোন কমেণ্টত ৰমজানত ইফতাৰৰ সময়ত সদায় ফ্ৰুটছ আছিলেই আৰু সেইকাৰণে ভাবিছোঁ এতিয়া খাব পৰা হৈছোঁ যিহেতু দিনত এটা ফ্ৰুটছৰ এক্সট্ৰাকৈ টিফিন লৈ লওঁ মাজতে খাবলৈ অকণমান বাদাম আৰু চানা বলক এতিয়া ইউনিভাৰ্চিটিলৈ যাবলৈ দেৰিয়ে হৈছে কিন্তু আপোনালোকে যিহেতু ইমান ভাল পায় টিফিন ব্লগছ সেইকাৰণে মই ৰেকৰ্ড কৰি ৰাখিছোঁ আপোনালোকেও মোৰ দৰে ৰাতি কিবা এটা খাই ভাল লগা বস্তু ৰাতিপুৱালৈ থৈ দিয়ে নেকি টিফিনত এনেকৈ লৈ যাব পাৰিব বুলি মই হ'লে দুপিচমান হ'লেও বচাই থৈ দিওঁ যাতে ৰাতিপুৱা বা টিফিনত মই আকৌ খাব পাৰোঁ লগৰ কলিগ এজনীয়ে সৰুকৈ এটুকুৰ মিঠাই দিলে খাবলৈ বহুত টেষ্টি আছিলে মিঠাইও খালোঁ অকণমান আৰু এতিয়া ইভিনিং টাইমত মানে আফটাৰ ক্লাছ চবে বহি আছিলে তাকে আমি খাবলৈ ল'লোঁ কিবা কিবি শ্বেয়াৰ কৰি পেলাই এতিয়া ফ্ৰুটছৰ টিফিনটো শেষ কৰোঁ আজিলৈ ইমানেই আশা কৰিলোঁ ভাল পালে ভিডিঅ'টি বাই